নমস্কাৰ জনাইছোঁ শ্ৰী শ্ৰী বদলা পদ্মতা পুৰুষৰ 478 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ ভাগৰ অসম উদ্যোগ তথা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বাৰেবৰণীয়া জনজাতি মিলনৰ ভূমি পনীয়া সোণৰ নগৰী দিগপয়ত মলীয়াবাৰী খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। তাৰে আপোনালোকক অকমান দেখাম। এতিয়া আমি আহি পালোঁ। এয়া চাওকচোন, এয়া গেটৰ সন্মুখ সুন্দৰভাৱে সজোৱা হৈছে আৰু দিনৰ ভাগত 100 শিশুৰ কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰা হৈছিল। সেয়াও আপোনালোকৰ আগত অকমান ক্লিক দেখাইছোঁ। এতিয়া আমাৰ জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়া আমাৰ মাজত উপস্থিত হ'ল। তেখেতকো আপোনালোকক দেখাম। আৰু আজি দ্বিতীয় দিন হয়, 3 দিন অনুষ্ঠিত কৰা হৈছে। আৰু এয়া চাওক, অহা কাইলৈ ৰাতিপুৱা এয়া ভাগৱত ভ্ৰমণ কৰা হ'ব। এইখন নৌকা বনাইছে সুন্দৰভাৱে, ইয়াতে শোভাযাত্ৰা কৰা হ'ব। আৰু আমি আহি এতিয়া পালোহি। আমি 3গৰাকী এয়া আহিলোঁ আৰু এয়া বাইদেউ আৰু মনীষা আৰু লগত বেটা। আৰু আমি গধূলিতে আহিলোঁ, দিনৰ ভাগত আহিব নোৱাৰিলোঁ, বেটা স্কুল যায়। আৰু সেয়াই আৰু ইটো সিটো ঘৰৰ কাম। আৰু এইখন নৌকা সজোৱা হৈছে সুন্দৰভাৱে, শোভাযাত্ৰা কৰা হ'ব। বহুতখিনি প্ৰগ্ৰাম অনুষ্ঠিত কৰা হৈছিল, সেয়া মই আহিব নোৱাৰিলোঁ। আৰু ইফালে এয়া চাওক, বহুতেই ডাঙৰভাৱে কৰা হৈছে, অনুষ্ঠিত কৰা হৈছে। আৰু এইখন হ'ল নামঘৰ, অস্থায়ীভাৱে নামঘৰ, খুব সুন্দৰভাৱে অস্থায়ী নামঘৰ বনোৱা হৈছে। তাতে আমি অকণমান সেৱা ভাগ ল'লোঁ। এয়া আপোনালোককো অকণমান দেখাইছোঁ। সুন্দৰভাৱে অস্থায়ী নামঘৰ, খুব ভাল লাগিল। চাওক কি ধুনীয়া সুন্দৰভাৱে 3 দিনৰ কাৰণে এয়া অস্থায়ীভাৱে নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে। আৰু এতিয়া আমি নিতুমণি শইকীয়া ছাৰৰ চামগৈ বলক। সেই চিন্তাখিনিকে পৰৱৰ্তী সময়ত মাধৱদেৱে আগুৱাই লৈ গৈছিল। আৰু মাধৱদেৱৰ পিছত এই বদলা পদ্মতাই সেই গুৰু দায়িত্ব পালন কৰিছিল, যাৰ কাৰণে 24খনকৈ সত্ৰ তেখেতে প্ৰতিষ্ঠা কৰিছিল। এই বদলা পদ্মতাৰ নামত যিখন সত্ৰ, এই যে মই আপোনালোকক ক'লোঁ, সেই সত্ৰখনৰ গাতেই লাগি আছে মোৰ ঘৰ। তাতেই মই প্ৰথম যিটো এতিয়াৰ সাংস্কৃতিক চেতনা ক'ৰবাত যদি মোৰ কলিজাত সোমাই আছে, মন আৰু মগজুত যদি এতিয়াও আন্দোলিত কৰি মোক ক'ৰবাত আহ্লাদিত কৰে, তেনেহ'লে মই অকপতে ক'ম, তাৰ প্ৰথম মোৰ পোখা মেলিছিল এই বদলা পদ্মতাৰ সত্ৰৰ বাকৰিত। তাত মই এটা সময়ত বিভিন্ন ভাও লৈ সেই সত্ৰৰ ভিতৰতে আবদ্ধ হৈ থকা নাছিলোঁ, আমি বাহিৰতো ভাও দিবলৈ গৈছিলোঁ। আৰু মই আৰু ধৰ্মীয়মূলক কিতাপৰ দোকান বহিছে। ইয়াত চাওক, ভাগৱত গীতা এইবোৰ সকলোবোৰ এয়া আছে। ইয়াত অসমীয়া ভাষাটো আছে আৰু হিন্দীটো আছে। আৰু এয়া সকলোবোৰ দেখাই দিছোঁ অকণমান।
আৰু এতিয়া আপোনালোকক কাপোৰৰ দোকানো দেখাই দিছোঁ এয়া ধেমাজিৰ পৰা অহা কাপোৰৰ দোকান এয়া চব পিয়ৰ মুগা পিয়ৰ টচ সেয়াও আপোনালোকক অলপ অলপ দেখাই দিছোঁ আৰু ইফালে মিক্স টচ বুলি কয় যে চেলত দি আছে সেয়াও দেখাই দিছোঁ 450 650 এনেকৈ দি আছে সেয়াও আপোনালোকৰ আগত দেখাইছোঁ অলপ অলপ আৰু ইফালে জুৱেলাৰী দোকানো বহিছে এয়া অসমীয়া গহনাৰ দোকান আৰু এয়া অকমানি ফেন এয়া চব চাৰ্জ দিব পৰা ফেন অকমানি হাততে লৈ ফুৰিব পৰা তাকে মই কথা পাতিছিলোঁ কেনেকৈ কি কৰে আপোনালোককো দেখাইছোঁ অলপ এইখন দোকান চাওকচোন এয়া কাঠৰে বনোৱা গড় হৰিণ আৰু এয়া চব জাপি পেপা ঢোল আৰু গড় ওপৰত আছে গোটেইকেইটা একেলগে খুব সুন্দৰ কাৰিকৰী বনোৱা এয়া বস্তু সেয়াও আপোনালোকক অলপ দেখাই দিছোঁ আৰু এয়া চব কাপোৰৰ দোকানটো আৰু আপোনালোকক দেখাই থাকোঁ সকলো দেখিছে তথাপিও অলপ যিবোৰ দোকান বহিছে সেয়া দেখালোঁ আৰু এইটো খুব ভাল লাগিছিল ল'ৰা আছে যে এতিয়া সেয়া টয়ছৰ দোকানত তাকতো কিবা এটা লাগিবই সেই বুলি এয়া চাইছে চাওক এইফালে আছে টয়ছ সেয়া দেখালোঁ আৰু এইফালেও আছে বেগৰ দোকান খুব সুন্দৰভাৱে বনোৱা বেগ আৰু এইফালে এখন আছে এয়া চাওক এয়া কাঠৰে বনোৱা ষ্টেণ্ড আৰু সেয়া বাৰ্ডছ আৰু এইবোৰ ৰাইনো গড় ধুনীয়াকৈ তাকে বেটাক বোলো এখন ফটো তোলোঁ তাকে কৈ আছোঁ আৰু এইফালে চাওক অকমানি মুহা খুব সুন্দৰভাৱে বনোৱা আৰু এইফালে কাছ এইটো চাওক কি সুন্দৰকৈ কাছ বনাইছে কাঠৰ আৰু মুহাকেইটা খুব পচন্দ লাগিল মই অকমানি মুহাকেইটা সেয়ে বোলো আপোনালোকক দেখাওঁ কিমান সুন্দৰ এয়া চাওক আকৌ এখন দোকান দেখিলোঁ যে আকৌ ভিডিঅ' নকৰি নোৱাৰিছোঁ খুবভাৱে এয়া চাওক বগলী বনোৱা আছে দাহৰ দোকানো আহিছে দাহ কটাৰীৰ আমি চাই মেলি ঘৰলৈ যাব ওলাইছোঁ যোৱাৰ আগতে কিবা এটা খাওঁ তাকে এয়া চাওক মটৰ ঘুগুনি বাহিৰৰ বস্তুবোৰ খাই এনেও সোৱাদ লাগে সেই বুলি খাওঁ অলপ কেনেকুৱা